আমি চাটাৰিংটো কৰি ল'লোঁ এইটো জালামান ডিজাইনৰ কাৰণে। আৰু মই আঁকি লৈছোঁ অলপমান, এইফালে দেখাই দিয়া। এইটো আঁকি লৈছোঁ এনেকৈ, এইটো আঁকি লৈছোঁ। আৰু আপোনালোকক ৰডটো ইফালে দেখোন, মই ৰডটো বান্ধি ল'ম। বান্ধি লোৱাৰ পিছত আপোনালোকক গোটেইখিনি দেখাই দিম। আৰু চাই থাকিব আমাৰ ভিডিঅ'বোৰ। ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে যদি এনেকুৱা এটা ডিজাইন বনাব বিচাৰে, প্ৰথমতে এখন বোৰ্ড বনাই ল'ব লাগিব। আৰু বোৰ্ডখন আপোনালোকে কিমানখিনি বনাব এইটো ড্ৰপটোৰ ওপৰত হ'ব। আপোনালোকে ড্ৰপটো যদি 2 ফুটৰ বনায়, তেতিয়াহ'লে চাটাৰিংটো আপোনালোকে 2-3 ইঞ্চি বোৰ্ডখন বনাই ল'ব লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই আপোনালোকক গোটেইখিনি এই ভিডিঅ'টো বুজাই দিম। এইফালে দেখা দিয়া, এতিয়া আমি জালি বান্ধা কামটো ক্লিয়াৰ কৰিছোঁ। এইফালে দেখা দিয়ে, এতিয়া জালি বান্ধা কামটো আমি ক্লিয়াৰ কৰিছোঁ। আমি ইফালে এইটো আমি এনেকৈ বৃত্ত লগাই আছোঁ কলগছত টনাৰে। আৰু এইফালে দেখা দিয়া এনেকৈ কাটি মাৰি লৈছোঁ গাজাল, 1/2 ইঞ্চিৰ গাজাল মাৰি লৈছোঁ। এইটো গোটেই ৰাউণ্ডটো আমি এনেকৈ গাজাল মাৰি ইয়াতে দনাবোৰ বান্ধি দিম, কল দনাবোৰ। আৰু বোৰ্ডখন বনোৱাৰ পিছত আপোনালোকে ভালদৰে অলন কৰি চাটাৰিংটো কৰি ল'ব। তাৰপিছত আপোনালোকে যেনেকুৱা ডিজাইন বনাব বিচাৰে, আপোনালোকে যদি এই বোৰ্ডখনত আঁকি লোৱাৰ আগত এখন কাগজত আঁকি লয়, তেতিয়াহ'লে বেছি সুবিধা হয় আৰু ভাঁজবোৰ দিয়াৰ কাৰণে। মই এইটো বনাওঁতে মই কাগজত আঁকি লৈছোঁ। যিকোনো মই ডিজাইন বনালে মই কাগজত প্ৰথমতে আঁকি লওঁ। আৰু এইটো যিহেতুকে এইটো ৰাজহুৱা তৰণ হয়, ইয়াৰ তলেদি গাড়ীয়ে আনিব লাগিব। মই সেইটোৰ কাৰণে জোখটো অলপ কৰি ল'বলগীয়া হৈছে। আৰু মই যিটো আঁকি লৈছিলোঁ কাগজত, সেইটো মতে মই ইয়াতে কৰিব নোৱাৰিলোঁ। আৰু আপোনালোকে এনেকুৱা যিকোনো ডিজাইন আপোনালোকে বনালে একদম সহজ হয়, বেছি টান নহয় এইটো কাম। আপোনালোকে ধুনীয়াকৈ চকৰে এইটো আঁকি লৈ তাৰপিছত আপোনালোকে ৰডবোৰ বেণ্ড কৰি জালিখন বনাই ল'ব। তাৰপিছত আপোনালোকৰ তলত যদি আপোনালোকে বালা আমি যিটো বালা চালনি, সেইখন নেটটো অলপ গপচা কৰি আপোনালোকে গাঁঠি দিব পাৰে। নাইতো মই এইটো কলদনা দিছোঁ, কলদনাও দিব পাৰে। আৰু যিসকল মিস্ত্ৰী বন্ধুৱে এই কামটো আগত কৰি পোৱা নাই, ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈ আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব। আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে, মোক কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক যিমান পাৰোঁ ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ইমানে, ধন্যবাদ।